যোৱাকালি গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত চৰকাৰৰ আঁচনি উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী লৈছিল। ভাল কথা। কিন্তু যোৱাকালি আমি গোলাঘাট সমন্বয় ক্ষেত্ৰত এটা আচৰিত ঘটনা আমি দেখা পালোঁ। যিহেতু গোলাঘাট সমন্বয় ক্ষেত্ৰৰ কাষতে লাগি থকা ইছলাম ধৰ্মীয় লোকসকলৰ যি ঈদগাহ মৈদান আছে, সেই ঈদগাহ মৈদানত একাংশ মহিলাৰ তাতে পেচাব কৰাৰ আমাৰ ভিডিঅ' ইতিমধ্যে হাতত আহি পৰিছে। আমি অতিকৈ দুখ পাইছোঁ, যিহেতু এটা ধৰ্মীয় অনুষ্ঠানত ইমান ধুনীয়া এটা চৰকাৰী কাৰ্যসূচী আয়োজন কৰিছে। এই কাৰ্যসূচী আয়োজন কৰাৰ পাছত এইসকল মহিলাই সেই স্থানত গৈ পেচাব কৰাৰ সুবিধাকণ কেনেকৈ পালে? নিশ্চিতভাৱে জিলা প্ৰশাসনৰ গাফিলতি আছে। আজি ইমান ডাঙৰ এটা কাৰ্যসূচী লৈছে, গোলাঘাট জিলাৰ DC মহোদয়ৰ নেতৃত্বত যি কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীটোত যেনেধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা বা এই ঈদগাহ ফিল্ডখনৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত তেখেতলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়েহে আমি গোলাঘাট জিলাৰ আয়ুক্তক এখনি অভিযোগনামা আমি দাখিল কৰিছোঁ। আৰু এই অভিযোগনামাৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে ভৱিষ্যতে গোলাঘাট সমন্বয় ক্ষেত্ৰত চৰকাৰী বেচৰকাৰী যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান হওক, কিন্তু সেই অনুষ্ঠান প্ৰতিষ্ঠান হওঁতেই জিলা প্ৰশাসনে সেই ঈদগাহ ফিল্ডখনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, যাতে সেই ঈদগাহ ফিল্ডখনত যাতে মদৰ বটল বা কোনোবাই পেচাব কৰাকৈ আদি কৰি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে। আৰু ইতিমধ্যে সমগ্ৰ ইছলাম ধৰ্মী লোকসকলৰ মনত আঘাত হৈছে, দুখ পাইছে। আৰু আপোনালোকে মন কৰিব, যিহেতু কোনোবা ধৰ্মীয় অনুষ্ঠান যোনেই নহওক, লাগিলে ইছলাম ধৰ্মীয় হওক, হিন্দু ধৰ্মাৱলম্বী লোকৰে হওক বা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰে হওক, তেনেকুৱা ধৰ্মীয় অনুষ্ঠানত কোনোবাই যদি পেচাব কৰাৰ দৰে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে, নিশ্চিতভাৱে সকলোৰে মনত আঘাত আহিব। সেয়েহে আমি অসমবাসী ৰাইজকো আজি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা আহ্বান জনাইছোঁ, যাতে এই ঘটনাটোক লৈ পেলাই যাতে কোনোৱে যাতে ৰহণ খানি এটা সাম্প্ৰদায়িক দিশত যাতে আগুৱাই নিনিয়ে। এই ঘটনা শেষ ঘটনা হওক। জিলা প্ৰশাসনৰ জিলাৰ মুৰব্বীগৰাকীক আমি আহ্বান জনাইছোঁ, যাতে এই শেষ ঘটনা হওক আৰু এই ঘটনাৰ পাছত তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ ইয়াৰ পাছৰ পৰা সমন্বয় ক্ষেত্ৰত যিকোনো কাৰ্যসূচী কৰোঁতে যাতে প্ৰশাসনে এই ঈদগাহ ফিল্ডখনৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত যাতে সহযোগ কৰে আৰু যাতে ইয়াৰ পৰা পুনৰ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। যদি ইয়াৰ পাছতো যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, আমচু খিলঞ্জীয়া কেন্দ্ৰীয় সমিতি তথা গোলাঘাট জিলা সমিতিয়ে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।